বৰ্তমান আমাৰ ইয়াত উপস্থিত আছে আজি শুভ উদ্বোধন কৰিবলগীয়া ডেইলি ৰিপৰ্টৰ যি সত্তাধিকাৰী কেডি পাঠক পাটোৱাৰী ডাঙৰীয়া দেৱ আজি আমাৰ বিষ্ণুপুৰ স্থিত যি মানাস নেচাৰ কনজাৰভেশ্যন ৱেলফেয়াৰ ছ'চাইটিৰ কাৰ্যালয় আৰু মানাস নেচাৰ প্ৰটেকশ্যন এণ্ড ইক' টুৰিজিম ছ'চাইটিৰ আমাৰ সঞ্চালক এই আমাৰ মুচুকা দাদা আছে আৰু লগতে আছে 15 BN SSB কোম্পানীৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট ৰামকুমাৰ চাহাব সকলোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। আজি এইসকল লোক ইয়াত উপস্থিত হোৱাৰ মেইন উদ্দেশ্যটো হ'ল আজি আমাৰ এই কেডি পাটোৱাৰী ছাৰৰ এটা পৰ্টেল নিউজ ইয়াত উদ্বোধন হ'ব। সেই উদ্বোধন অনুষ্ঠানত এইসকল লোক ইয়াত উপস্থিত হৈছে। এইসকল লোক হ'ল ইয়াৰ মুখ্য অতিথি। তো মই আজি কেনেকৈ এই ডেইলি ৰিপৰ্ট যিটো পৰ্টেল নিউজৰ চেনেল, এই চেনেলটো কেনেকৈ মানে উদ্বোধন কৰিব, প্ৰথমে মই আমাৰ ডেইলি ৰিপৰ্ট পৰ্টেল নিউজ চেনেলৰ স্বত্বাধিকাৰী কেডি পাটোৱাৰী ডাঙৰীয়াক কিছু কথা কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম কুমাৰ দেৱেশ্বৰ পাটোৱাৰী। মই বহুদিনৰ আগৰ পৰাই ভাবি আছিলোঁ যে মানাস নেশ্যনেল পাৰ্কৰ কিছুমান সৰু সুৰা নিউজ ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ বুলি এটা পৰ্টেল চেনেল খুলিম। আৰু আজি এই পবিত্ৰ দিনটোত হোলী উৎসৱৰ দিনাখন মই মোৰ প্ৰিয় বন্ধু দুজনক মই আজি 2004 পৰা অতঃপতভাৱে লগ পাইছোঁ। আৰু তেওঁ 2004 মানাছত এটা NGO খুলিছিল আৰু সেই NGOটো আজিও আছে। আৰু যাৰ ফলত তেওঁ মানাস নেশ্যনেল পাৰ্কক প্ৰটেকশ্যন দিয়া, সুৰক্ষা দিয়াৰ লগতে মানাস নেশ্যনেল পাৰ্কৰ দাঁতিকাষৰীয়া গাঁৱৰ বহুতো নিবনুৱা ল'ৰাক ইয়াত পূৰ্ণাংগ আৰ্থিকভাৱে হ'লেও অবৈতৰণিকভাৱে হ'লেও সংস্থাপন দিবলৈ সক্ষম হৈছে। গতিকে মই এই কথাটো চিন্তা কৰি আজি সন্মানীয় মুচুকা বসুমতাৰীৰ দ্বাৰা মোৰ চেনেলটো অপেনিং কৰিবলৈ সুদূৰ মই মোৰ পাণবাৰীস্থ বিষ্ণুপুৰ 1 নম্বৰ বিষ্ণুপুৰ মানাস বেংকৰ ওচৰত SSB কেম্পৰ ওচৰত তেওঁলোকৰ যিটো শাখা আছে NGO, তাত উপস্থিত হ'লোঁ। আৰু আজি এই NGOটো মই অপেনিং কৰাত মানে মুকলি কৰাৰ কাৰণে মই বন্ধু মুচুকাক অনুৰোধ জনালোঁ। আজি মই প্ৰথমে মই ভগৱানৰ ওচৰত মানে তেখেতৰ যি আজি ডেইলি নিউজ চেনেল, তেখেতে যাতে ভগৱানে আজি ভালে ভালে তেখেতক লৈ যায়। আজি খুব শুভ দিন, আজি ভগৱান কৃষ্ণৰ আজি হোলী চেলিব্ৰেশ্যন। এই হোলী চেলিব্ৰেশ্যনৰ আজিৰে এই দেৱেশ্বৰ কুমাৰ পাটোৱাৰী ছাৰে আজি নিউজ পৰ্টেল তেখেতে অপেনিং কৰিব চেনেল। এইটো কাৰণে মই তেখেতৰ আজি মোক এই চেনেল অপেনিং কৰাৰ দিয়াৰ কাৰণে মই ধন্যবাদ থাকিল। যে আমি ৰাইজ হৈ মই এইটোৱে ক'ব বিচাৰোঁ যে যাতে মানে নিউজ চেনেল হয় বা নিউজ পৰ্টেল চেনেল হয়, যাতে আমাৰ আসামত সকলোৱে মানে জনজাতিয়ে যাতে তেখেতৰ নিউজটো যাতে চায়, তেখেতে যাতে ডেইলি নিউজটো যাতে ফ্ৰেছ নিউজ দিয়ে, যাতে ৰাইজসকলে যাতে ভাল পায়, তেখেতক মই অনুৰোধ জনাইছোঁ। যাতে মানে আমিও যাতে তেখেতৰ মানে চেনেলটো সদায় চাবা যাতে ভাল পায়, ৰাইজসকলে চাবা ভাল পায়, তেতিয়াহে তেখেতৰ চেনেলে অল আসামত তেখেতৰ মানে ৰাইজসকলে আদৰি কৰি ল'ব। মই এইটো বিচাৰ কৰোঁ আৰু এইটো মই কৈ যাতে তেখেতৰ নিউজ চেনেলে ভালে ভালে সদায় চলি থাকিব। আৰু আমিও তেখেতক কিবা এটা যদি হেল্প কৰিব পাৰে, আমি যিখিনি হেল্প কৰিব পাৰিব আমি এইটো হেল্প কৰিম। মই এইখিনি কৈ মোৰ বক্তব্য মই ভগৱানৰ ওচৰত কিবা যদি ভুল হৈছে মই আপত্তি খুজি মোৰ বক্তব্য ইমানতে ৰাখিছোঁ। আমাৰ মাজত উপস্থিত আছে 15 BN SSBৰ असिस्टेंट कमांडेंट रामकुमार साहब। तो उसको भी थोड़ा इस न्यूज़ चैनल के बारे में 2 शब्द बोलने के लिए SSB और फॉरेस्ट डिपार्टमेंट और उसके साथ मानस नेशनल इको टूरिज्म कंजर्वेशन और बाबा बंधु सारे हम लोग साथ में काम करते हैं इधर मानस नेशनल पार्क के प्रोटेक्शन में और वाइल्ड लाइफ प्रोटेक्शन में। साथ ही
बॉर्डर क्राइम्स प्रिवेंट करने में। तो और एक डेली रिपोर्ट एक ऐड हो रही है इसी दौरान, और इसके कारण लोगों में अवेयरनेस बढ़ जाएगी और मानस नेशनल पार्क प्रोटेक्शन में और साथी आप जुड़ जाएंगे, तो बहुत अच्छी बात है। थैंक यू। হয় নমস্কাৰ, সকলোকে ডেইলি ৰিপৰ্ট পৰ্টাল চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি উপস্থিত আছোঁ মানাছ নেচাৰ কনজাৰভেশ্যন ৱেলফেয়াৰ ছ'চাইটি আৰু মানাছ প্ৰটেকশ্যন আৰু ইক' টুৰিজিম ছ'চাইটিৰ কাৰ্যালয়ত। ইয়াতে আমাৰ আজি ডেইলি ৰিপৰ্ট নিউজ পৰ্টাল চেনেল আজি ইয়াত শুভ উদ্বোধন হৈছে। আৰু মোৰ লগত এতিয়া উপস্থিত আছে আমাৰ ডেইলি ৰিপৰ্ট পৰ্টাল চেনেলৰ আমাৰ স্বত্বাধিকাৰী। তেখেতক মই কিছু কথা তেখেতৰ মনৰ পৰা জানিব বিচাৰিম। আজি আমাৰ যিটো ডেইলি ৰিপৰ্ট চেনেল আজি শুভ উদ্বোধন কৰিলে, আপোনাৰ লক্ষ্য উদ্দেশ্য কি সেই বিষয়ে কিছু জনাব নেকি আমাৰ ৰাইজৰ সন্মুখত? মোৰ লক্ষ্য হ'ল যে মানাছ নেশ্যনেল পাৰ্কৰ লগতে গোটেই যিকোনো সত্য নিউজ ৰাইজৰ মাজলৈ লৈ যোৱা। কাৰণ আপোনালোকে দেখিছে আজিকালি নিউজ চেনেল দেখিলে বহুতেই এটা কিবা বেলেগ ভাৱ আহে, মানে এনেকুৱা হৈ পৰে, অতিষ্ঠ হৈ পৰে। গতিকে মই এইখিনি চেষ্টা কৰিম যাতে মোৰ নিউজ চেনেলটোত যাতে সত্য বাতৰি হয়, আৰু বাতৰি কোনোবাই দিলে সেই বাতৰিটো নিৰীক্ষণ কৰি পৰ্যবেক্ষণ কৰা হ'ব যে বাতৰিটো সঁচা নে মিছা নে কি। তাৰপিছতে হয়তো বাতৰিটো দিয়াত অলপ দেৰি হ'ব পাৰে। আৰু মোৰ নিউজ চেনেলটোত বিশেষকৈ প্ৰকৃতিৰ ওপৰত আপোনালোকে বাতৰি পাব। প্ৰকৃতি তথা জীৱ জন্তু চৰাই চিৰিকটি প্ৰকৃতিৰ ওপৰত বাতৰি পাব, আৰু ইয়াত সত্য বাতৰিখিনি পাব। কিন্তু আপোনালোকে ইয়াত কোনো অপপ্ৰচাৰৰ কোনো নিউজ নাপাব। আৰু আমি সেইখিনি চেষ্টা কৰিম যাতে ৰাইজৰ মাজলৈ সত্য বাতৰি আমি প্ৰচাৰ কৰিব পাৰোঁ। ধন্যবাদ থাকিল। এয়া আছিল আমাৰ মাজত ডেইলি ৰিপৰ্ট পৰ্টাল নিউজৰ সত্তাধিকাৰী কেডি পাটোৱাৰী ডাঙৰীয়া। আৰু আমাৰ মাজত আজি উপস্থিত আছে আমাৰ মানাছ ইক' টুৰিজম মানাছ পাৰ্ক প্ৰটেকশ্যন এণ্ড ইক' টুৰিজম ছ'চাইটিৰ সঞ্চালক মহোদয়। আৰু তেখেতৰ দ্বাৰাই যিহেতু আজি এই ডেইলি ৰিপৰ্ট পৰ্টাল নিউজ চেনেলটো শুভ উদ্বোধন কৰা হ'ল, তেখেতৰ পৰা মই জানিব বিচাৰিম। হয় দাদা, আজি এই পৰ্টাল নিউজ চেনেলটো আপোনাৰ দ্বাৰাই মানে হেৰি হ'ল, শুভ উদ্বোধন কৰা হ'ল, আপোনাৰ কেনেকুৱা লাগিছে আৰু ৰাইজক কি ক'ব বিচাৰিব? আজি ভগৱানৰো উৎসৱ দিন, আজি এনেকুৱা ভাল লাগিছোঁ। আৰু এনেইতো উৎসৱ দিনতো আৰু চবেই মানে হেৰি থাকে, উৎসৱত থাকে। আৰু বেছি মানে মোৰ যে লগ পুৰণা বন্ধু, আমি সৰুৰ পৰাই একেলগত মানে বন্ধু হৈ আহা, তেখেতে আজি তেখেতৰ যি ডেইলি নিউজ ৰিপৰ্ট চেনেল মই অপেনিং কৰিব পাই আৰু মনটো বহুত সুখী। আৰু মই এইটোৱে বিচাৰ কৰোঁ ৰাইজক কি ক'ব বিচাৰে, তেখেতে ভালকৈ মানে ডেইলি ৰিপৰ্টটো যাতে সঁচা ৰিপৰ্টটো দিয়ে আৰু ৰাইজৰ আগত জনাই দিয়ে। আৰু ৰাইজে কিছুমান বস্তু মানে বিবেচনা কৰি পেলাই তেখেতক মানে নিউজত ৰিপৰ্ট দিব পাৰে। মই এইটোৱে মানে ৰাইজক মানে আধুনিক মানে ৰাইজৰ মানে হেৰি খুজিছোঁ, যাতে ৰাইজসকলে আহ্বান জনাইছোঁ যাতে নিউজ চবেই দিব পাৰিব, যে ভাল নিউজটো চবেই যাতে আঁকোৱালি লয়, আৰু যাতে আসামৰ মানুহগিলা চবেই আদৰণি কৰে। মই এইটোৱেই ধন্যবাদ থাকিল। এয়া আমাৰ লগত আছিল মুচুকা বসুমতাৰী ডাঙৰীয়া, মানাছ নেশ্যনেল পাৰ্ক প্ৰটেকশ্যন এণ্ড ইক' টুৰিজম ছ'চাইটিৰ সঞ্চালক। আৰু এতিয়া আমাৰ ৰামকুমাৰ ছাৰ আছে, ৰামকুমাৰ ছাৰৰ পৰা আমি দুই এটা কথা জানিব বিচাৰিম। आज ये डेली रिपोर्ट पोर्टल न्यूज़ चैनल ये ओपनिंग हुआ, आप यहाँ पे हैं तो कैसा लगा, आपका अनुभव क्या है? मैं पहले थैंक यू बोलूँगा मेरे को भी बुलाने के लिए। तो ये अभी न्यूज़ और एक न्यूज़ चैनल जुड़ने से लोगों का अवेयरनेस बढ़ जाएगा नेशनल पार्क प्रोटेक्शन के बारे में, और इसका जैसे न्यूज़ आता रहेगा लोगों में अवेयरनेस बढ़ने से और डेवलपमेंट होगा और टूरिज़्म भी बढ़ सकता है इधर। तो फिर से मैं थैंक यू बोलता हूँ सबको। धन्यवाद থাকিল। এয়া আজিৰ ডেইলি ৰিপৰ্ট যি পোৰ্টাল নিউজ চেনেল আছে,
সকলোকে মই মোৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ অনাগত দিনত যি ডেইলি ৰিপৰ্ট নিউজ চেনেলটো যে আছে ডেইলি ৰিপৰ্ট যিটো নিউজ চেনেল আছে সকলোৱে যাতে আঁকোৱালি লয়, সকলো ৰাইজে আঁকোৱালি লওক। সত্য বাতৰি ইয়াত প্ৰকাশিত হ'ব। আৰু কৈছে যে আমাৰ যিটো নেচাৰ, এই নেচাৰৰ সম্পৰ্কে ইয়াত নেচাৰ যি হাতী, যি জন্তু, পশু পক্ষী, যিমান চৰাই চিৰিকটি আছে সকলো বস্তু লৈ কিন্তু আমাৰ এইটো ৰিপৰ্ট যিটো ডেইলি ৰিপৰ্ট যিটো চেনেল আছে এই চেনেলত কিন্তু সত্যৰ সন্ধানত সত্যৰ বাতৰি ইয়াত প্ৰচাৰ হ'ব। সকলোকে মই আহ্বান জনাইছোঁ যাতে সকলোৱে এই ডেইলি ৰিপৰ্ট চেনেলটো ছাবস্ক্ৰাইব, ফ'ল' এণ্ড লাইক কৰে। থেংক ইউ। দুজনমানক দিবা, তুমি তাত বহিয়া হয়। এই যে বয়সস্থ মানুহ, আপুনি কিমান বছৰ ধৰি আছে আৰু কি